আজি হেনো গকুলত আনন্দৰে ৰোল উপজিছে নাৰায়ণ বোল হৰি বোল। আজি হেনো গকুলত আনন্দৰে ৰোল উপজিছে নাৰায়ণ বোল হৰি বোল। কৃষ্ণ গোপী বোলে গকুলত কিনো য়দ ফুল অপুত্ৰক যশোদাই দেখে পুত্ৰৰ মুখ। আজি হেনো গকুলত আনন্দৰে ৰোল উপজিছে নাৰায়ণ বোল হৰি বোল। শংখ চক্ৰ গদা পদ্ম কিৰীটি উজ্জ্বলা কৌস্তভে শোভিত শোভন বক্ষস্থল। আজি হেনো গকুলত আনন্দৰে ৰোল উপজিছে নাৰায়ণ বোল হৰি বোল।
ধন্যবাদ। আপোনাৰ মঙলদৈৰ পৰা আহিছে নহয়? বাৰু, ঠিকেই আছে পৰিৱেশনটো। অলপ দিহানামৰ যিটো প্ৰথম বিলম্বনলৈ চাপৰি আহিব লাগিছিল সেইটো অহা নাই, আৰু দিহাৰ সুৰটো আৰু অকণমান বাকী আছে। যিখন ভুলকুটিয়ে হৈছে সেইখন সম্পূৰ্ণ শুদ্ধ কৰি পুনৰ এনেকুৱা মঞ্চত মোৰ প্ৰভু ভগৱন্তই কৃপা কৰক যাতে তেওঁৰ গুণানুকীৰ্তন ভাল ধৰণে কৰিব পাৰে। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল, যিহেতু প্ৰতিযোগিতা অকণমান আখৰা কৰি আহিব দেই, শিকিব পাৰিব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। বসুদেৱে কৰে স্তুতি হৰি কংসৰ কাৰাগাৰে কিনো বিধি লিখিলা দুখ আমাৰ কপালে বসুদেৱে কৰে স্তুতি বসুদেৱে কৰে স্তুতি
ৰাম শ্ৰীকৃষ্ণক চিন্তি ধন্যবাদ। ভাল হৈছে পৰিৱেশন, বেয়া হোৱা নাই বাৰু। মোৰ প্ৰভু ভগৱন্তক গুণনাম গাবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল আৰু কষ্ট কৰিব লাগিব আপোনালোকে। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হে ৰাম সুবৰ্ণ মুকুট পিন্ধি দশৰথ ৰায় মৃগয়াৰ হেতু ৰাজা বনে চলি যায় বিধিৰ বিধান কোনে খন্দাই বেক পাৰে সেহি হেতু দশৰথে মহাসাপ পাইলে ৰাম বান্ধৱ কৃষ্ণ অযোধ্যাৰ মহামানী দশৰথ ৰায় কৈকেয়ীৰ মন্ত্ৰণাত ৰাম বনে যায় ৰাম বনে যোৱা শুনি ৰাজা বিমোহিত অচেতন হোৱা ৰাজা পৰে পৃথিৱীত ৰাম ৰাম অযোধ্যাৰ মহামানী দশৰথ ৰায় কৈকেয়ীৰ মন্ত্ৰণাত ৰাম বনে যায় ৰাম বনে যোৱা শুনি ৰাজা বিমোহিত অচেতন হোৱা ৰাজা পৰে পৃথিৱীত ৰাম 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 ৰজা হ'ব বুলি ব্ৰাহ্মণে কহিলা শুনি খুজি শীঘ্ৰে গৈ কৈকেয়ীক কৈলা কৈকেয়ী বুঢ়াই আনন্দৰো সীমা নাই ৰাম ৰজা হ'লে বৰ তৰু দুখ নাই ৰাম ৰাম অযোধ্যাৰ মহামানী দশৰথ ৰায় কৈকেয়ীৰ মন্ত্ৰণাত ৰাম বনে যায় ৰাম বনে যোৱা শুনি ৰাজা বিমোহিত অচেতন হোৱা ৰাজা পৰে পৃথিৱীত বান্ধৱ কৃষ্ণ ৰজা হ'ব মনে ৰাম পিতৃস্থানে গৈলা কৈকেয়ী চাতুৰী বাক্যে বনবাস দিলে সুখে দুখে চলে ৰাম সীতাৰ আবাসে সকলো কাহিনী ক'লে
মৃগয়াৰ ৰূপ ধৰি পঞ্চৱতী বনে মায়া মাৰি চাহিছিলে সীতাৰ কাৰণে সোণৰ মৃগক দেখি সীতা মোহ গইলা মৃগয়াক ধৰা বুলি ৰাম কক হিলায়ে ৰামান ভৱ কৃষ্ণ 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 ধন্যবাদ। ভাল হৈছে পৰিৱেশন। এনেদৰেই মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনালোকে ঘৰুৱা কাম বন বাদ দি যে ওলাই আহিছে তাৰ কাৰণে ভাল পাইছোঁ। আপোনালোকে শুদ্ধভাৱে গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনালোকক সকলোটিকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকললৈ। আই বাপ, চেষ্টা কৰিছে আপোনালোকে আৰু ভাল লাগিছে। বিশেষকৈ মূল আয়ে নাম ফাঁকি উঠাই দিবলৈ ইমান চেষ্টা কৰিছে, ইমান সুন্দৰভাৱে। দলীয় ঐক্যও ভাল, বেয়া নহয়। অলপ তালমানৰ হীন দেখি হৈছে, নিশ্চয় গম পাইছে আপোনালোকে নহয়। আপোনালোকে এদিন নহয় এদিন সফল হ'বই দেই। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম আহা বান্ধৱ লওঁ হৰিৰ নাম বৈকুণ্ঠৰ ভাগৱত কীৰ্তন কৰা
ধন্যবাদ। ভালেই হৈছে বাৰু, সাজ পোছাকৰ পৰা আৰম্ভ কৰি দলীয় ঐক্যটো খালি বৰ দুৰ্বল। তাৰ দ্বিতীয়তে আৰম্ভণিটো দিহানামৰ প্ৰণালী যিটো আমাৰ আছে সেই অনুপাতে হোৱা নাই। যি অকণ ভুল ত্ৰুটি ৰৈ গৈছে এইখিনি সংশোধন কৰি ল'ব, ভাল গুৰুৰ আশ্ৰয় ল'লে তেওঁ গুৰুৱে ভালকৈ বুজাই দিব। আমাৰ গুৰুৰ অভাৱত বহুত বিসংগতি ঘটিছে আমাৰ নামবিলাকত। এই বিসংগতিবিলাক আহিব নালাগে। ভৱিষ্যতলৈ যাতে শুদ্ধভাৱে গাবৰ কাৰণে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোটিকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপসকল, ভুল যথেষ্ট হৈছে। আগলৈ শুদ্ধভাৱে পৰিৱেশন কৰিলে আপোনাৰ লোকৰ কাৰণেও ভাল, আমাৰ কাৰণেও। ধন্যবাদ। হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ
ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ ভুল গোটেইখিনি সংশোধন কৰি মোৰ প্ৰভু তেওঁৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আপোনাৰ হ'বক সকলোটিকে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, পৰিৱেশন ভাল হৈছে, দলীয় ঐক্যও ভাল আছিলে। অকণমান যদি এই যিখিনি দিহা যিটো প্ৰণালী অলপ জানি লয় শিকি লয় আপোনালোকৰ ভাল হ'ব আগলৈ দেই। ধন্যবাদ।